জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আজি আমি পঢ়িবলৈ লৈছো মেথছৰ বহুপদ চেপ্টাৰটোৰ ওপৰত আজি আমি তাৰ যিখিনি ক্যালকুলেশন আছে শিকিম তাৰ পিছত আমি তাৰ এমসিকিউ খিনি কৰিবলৈ শিকিম কি হয় নো আজিকালি এক্সামবোৰতো আমাৰ বোৰ্ড এক্সামত এমসিকিউ বেছি 45 মাৰ্কছৰ হেখিনিও কেনেকৈ সলভ কৰিব পাৰি আমি পিছলৈ হেখিনি কৰিম আগতে চেপ্টাৰখিনি শেষ কৰোঁ বহুপদ এতিয়া আমাৰ বহুপদ জানিব আৰু আগত আমি জানিব লাগিব যে বহুপদ কেই প্ৰকাৰ আমাৰ কিতাপত আছে বহুপদ কেই প্ৰকাৰ বহুপদ তিনি প্ৰকাৰ এটা কি ৰৈখিক বহুপদ এটা হ'ল কি দ্বিঘাত বহুপদ আনটো হ'ব ত্ৰিঘাত বহুপদ এতিয়া আমি প্ৰথম কথা হ'ল কি আমি প্ৰথম জানিব লাগিব কোনটো ৰৈখিক বহুপদ কোনটো দ্বিঘাত আৰু কোনটো ত্ৰিঘাত তাক কেনেকৈ গম পাম তাক গম পাবলৈ আমি কি কৰিব লাগিব এটা লৈছো এক্সাম্পল 2x + 5 ইয়াক মই ৰৈখিক বুলি কেলে ক'লো আৰু এটা দিছো 2x² + 5x + 1 আৰু এটা লইলো 2x³ + 5x² plus 2x plus 1 হল এটো মানে এটো আপন বোৰ্ডত আহিব পাৰে এটো একো মই লিখি দিছো এবাৰ 5x³ plus 2x² এটা আমি ঘাত বুলি ক'লে মেইন কথা আমাৰ কি ঘাত বুলি ক'লে আমি কি বুজিব যে যিকোনোটা সংখ্যা বাই পাওয়াৰৰ ওপৰত থকা এই পাওয়াৰটা আমি ঘাত বুলি ক'ব লাগে বা ইয়াৰ ওপৰত আমাৰ দুটা লাগি থাকে 4 লাগি আছে ইয়াক আমি ঘাত বুলি নকওঁ সৰি ইয়াক ঘাত বুলি কওঁ গতিকে আমি ইয়াত চাওঁ ইয়াত আমাৰ ঘাত কেইটা আছে দুটা গতিকে আমি ইয়াক কি বুলি ক'লো দ্বিঘাত বহুপদ আৰু ইয়াত আমাৰ ঘাত কেইটা আছে তিনটা আছে গতিকে আমি তাক কি কৈছো ত্ৰিঘাত বহুপদ আৰু ইয়াত আমাৰ কেইটা আছে এটা আছে একো নাই মানে কি আছে এক এটা আছে গতিকে আমি তাক কি বুলি ক'ব পাৰো এটো আমাৰ ৰৈখিক বহুপদ আমি প্ৰথম চাব জানিলো যে ৰৈখিক বহুপদ কেনেকৈ ক'ব পাৰি দ্বিঘাত কেনেকৈ পাৰি ত্ৰিঘাত কেনেকৈ পাৰি সদায় কি কৰিব ঘাতটো চাব বাকি এফালে কি আছে আমাক দৰকাৰ নাই কিন্তু মেইন ঘাতটো চালে হৈ গ'ল এটো কি ক'ব পাৰি আপোনালোকৰ ফাৰ্স্ট অনুশীলনীটো তাতে চাব তাত হেখিনি চালে তাত পাব এনেকুৱা কি কি আছে চালে তাত এবাৰ চাব তা কোনগিটা দ্বিঘাত কোনগিটা ত্ৰিঘাত কোনগিটা ৰৈখিক সুধিছে হেখিনি কৰিব চাব হেখিনি কৰিব মই অলপ হাই লেভেলত গৈছো তাৰ ওপৰত কেনেকৈ কৰিব পাৰি এতিয়া আমি যদি চাব যাও ইয়াৰ পৰা কি উলিয়াব আহে আমাৰ এক্সামত ডাইৰেক্ট এক্সাম পাৰপজত আমি কৰিব চাইছো আমাৰ প্ৰথম বস্তুটো আহিব ৰৈখিক বহুপদৰ শূন্য উলিয়াবলৈ আহিব আমাৰ গোটেইটা বস্তু শূন্য থাকিব কি কইলো এক্সাম্পল দি পিনি দেখালো যে ঘাতগিটা আমি কেনেকৈ চাই পিনি ক'ব পাৰো তেতিয়া হলে ইয়াত এটা ফৰ্মুলা আমি ইউজ কৰি দেখাও এবাৰ ফৰ্মুলা যিটো ফৰ্মুলা সবতে ইউজ হয় ইয়াক আমি কি বুলি ক'ব পাৰো ৰৈখিক বহুপদটো এটো ফৰ্মেটত থাকিলে হ'ল ax + b এটো যদি টাইপত থাকে তেতিয়া হলে আমাৰ কি হ'ব এবু সব ৰৈখিক বহুপদ হ'ব অথনি মই কি দিছিলো a জায়গাত কি দিছিলো 2x + b জায়গাত 5 দিয়া নাছিলো জানো এটোতে মিলি আছিল এটো কেনে এটোক আমি ৰৈখিক বহুপদ বুলি কৈছিলো তা আৰু এটা দ্বিঘাত বহুপদৰ আমাৰ সমীকৰণটো হৈ গল কি ax² + bx + c এটা অথনি মই ইয়াত এনেকুৱা জায়গাতে কিবা দিছিলো 2x² + 5x + 2 যেনিবা এটো দিছিলো আকৌ তেনেকৈ ত্ৰিঘাতটো ক'বলৈ হলো কি হ'ব ax³ + bx + bx² + cx + d এইটা থাকিব লাগিব ইয়াত কেটা আছে পাৱাৰটো 3 আছে তাৰমানে তাক আমি সংখ্যা লৈ ভঙাই চাব পাৰো ধৰিব পাৰো 5x³ + 5x² + 2x + 2 ডিটো সিম্পল কে থাকে হেতু কাৰণে আমি তাক কলো কি ৰৈখিক বহুপদ দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদ আমি প্ৰথম কথা হল এইটা জানিব লাগিব কেনেকৈ উলিয়াই নেক্সট আমি তাৰ পিছত কৰিম কি আমাৰ নেক্সটটো আছে শূন্যবোৰ নিৰ্ণয় কৰা আমাৰ এই লেসনটো বা বহুপদ লেসনটো বা এটাই মেইন ইম্পৰ্টেন্ট আহে কি শূন্য নিৰ্ণয় কৰা আৰু শূন্যবোৰৰ সম্পৰ্কবোৰ উলিওৱা এতিয়া শূন্য যদি নিৰ্ণয় কৰিবলৈ কয় ৰৈখিক বহুপদৰ ক্ষেত্ৰত যদি আমাক কোৱা হয় ৰৈখিক বহুপদত আমি কেনেকৈ কৰিম ৰৈখিক বহুপদৰ শূন্য নিৰ্ণয় প্ৰথমটো ধৰি লওক কোৱেশ্চনটো ৰৈখিক বহুপদৰ শূন্য নিৰ্ণয় কৰা ইয়াত এতিয়া
আমাৰ ৰৈখিক বহুপদটো শূন্য নিৰ্ণয় কৰিব দিছে ঠিকে আছে আমি প্ৰথম ৰৈখিক বহুপদটো জানিব লাগিব ৰৈখিক বহুপদ আমাৰ কি আছিল আমাৰ মাইন্ডত লগালগ আহিব লাগিব যে ax + b এটোৱে হ'ব আমাৰ ৰৈখিক বহুপদ ইফালে ইকুৱেল 0 থাকিবই এবোৰ লগাই ল'ব পাৰিব এবোৰ কোনো কথা নাই এবোৰ প্ৰবলেম নাই এবোৰ ইকুৱেল 0 এবোৰ থাকিব আৰু ইকুৱেল 0 এবোৰ দি লওঁ এটো ইমান দিগদাৰ নাই তেতিয়া হলে আমি ইয়াৰ যদি শূন্য উলিয়াব দিয়ে শূন্য নিৰ্ণয় কৰিবলৈ হলে ইয়াৰ শূন্যটো কি হ'ব এটা ফৰ্মুলা আছে যেটো ফৰ্মুলাটো হ'ল -b/a মানে -b টো কোনটো এইটো ভ্যালু আৰু a টো এটো এটা এই সংখ্যাটোকে চাওচোন ইয়াৰ শূন্যটো কি হ'ব এইটো শূন্য কি হ'ব এটো লিখি লৈছো মই কোৱেশ্চনটো লিখি দিছো 2x + 5 = 0 ইয়াক শূন্য নিৰ্ণয় কৰিব দিলো কি হ'ব এটো কাৰ ভ্যালু a এটো b তেতিয়া হলে আমি ফৰ্মুলাত শূন্যটো বহাই দিওচোন -b মান কিমান আছে 5 আছে a মান কিমান আছে 2 আনসাৰটো হ'বনে 5/2 ইয়াৰ শূন্য ওলাই গ'ল ৰৈখিক বহুপদৰ শূন্য ওলোৱাটো ইমান টান নাই জাস্ট ফৰ্মুলাটো মনত ৰাখিলে হ'ল খালি অকমান তাৰ পিছত কি হয় লং হৈ যায় দ্বিঘাত বহুপদৰ যদি শূন্য উলিয়াব দিয়ে দ্বিঘাত বহুপদৰ ফৰ্মুলাটো অলপ বেলেগ হয় আৰু ইয়াৰ সম্পৰ্কও কিছুমান আছে আমি এতিয়া নেক্সট যাওঁ অকমান আগবাঢ়ি যাওঁ শূন্যবোৰ উলিয়াবলৈ যাওঁ তাৰ শূন্যখিনি কৰো দ্বিঘাত বহুপদৰখিনি শূন্যকিটা কৰিম এতিয়া আমি নেক্সটটো কৰিম কি কৰিম দ্বিঘাত বহুপদৰ শূন্য নিৰ্ণয় এতিয়া এইখিনিত কৈ দিছো দ্বিঘাত বহুপদৰ শূন্য নিৰ্ণয় কৰাৰ আগত আমি শূন্যবোৰ উলিয়াব লাগিব শূন্য উলিয়াবৰ কাৰণে আমাৰ ফাৰ্স্ট স্টেপটো হঠাৎ কি হ'ব প্ৰথম আমি দ্বিঘাত বহুপদটো জানিব লাগিব দ্বিঘাত বহুপদ হ'ব ax² + bx + c = 0 এটো হৈ গ'ল আমাৰ দ্বিঘাত সমীকৰণ ইয়াৰ পৰা আমি শূন্য নিৰ্ণয় কৰিব লাগিব স্টেপ ফাৰ্স্ট স্টেপ 1ত আমি কি কৰিম ইয়াৰ এই গুটেটোৰ উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কৰিব লাগিব প্ৰথম কাম বিশ্লেষণ কৰা ফাৰ্স্ট আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াৰ পৰা কি পাম x ৰ মান দুটা পাম x ৰ দুটা ভ্যালু পাই যাম x = পাই গলো এই দুটাই আমাৰ কি হ'ব শূন্য দুটা হ'ব ইয়াত এতিয়া এই শূন্য দুটাক আমি কি বুলি ধৰিব পাৰিম এটাক ক'ব পাৰিম যে আলফা এটাক ক'ব পাৰিম বিটা আৰু ইয়াত আমাৰ শূন্য সদায় দ্বিঘাত বহুপদত দুটাই থাকে এটা হ'ব কি আলফা আনটো হ'ব বিটা এক্সাম্পল ধৰি এটা কৈ দিছো এক্সাম্পল এটা লৈ লওঁ ইয়াৰ এক্সাম্পল দিলে ভালকে বুজি পাব মই কিতাপৰ এক্সাম্পল এটা উঠাই লৈছো কৰিছো হা এইকেইটা মই ক্লিন কৰি লৈছো এটা ধৰি লওক এইটো নিচিনা এটা লিখি দিছো 2x² - 8x + 6 = 0 ইয়াক আমি উলিয়াব লাগে প্ৰথম উৎপাদক বিশ্লেষণ তেতিয়া আমি কেনে কৰিম প্ৰথম কাম হৈ গ'ল আমাৰ কি আছিল প্ৰথম উৎপাদক বিশ্লেষণ কৰা ফাৰ্স্টটো উৎপাদক বিশ্লেষণ কৰা স্টেপ 1 উৎপাদক বিশ্লেষণ কৰক ইয়াক উৎপাদক বিশ্লেষণ কেনে কৰিম হেতু এটা কথা আছে মই এখিনি লিখি দিছো উৎপাদক বিশ্লেষণ ঠিক আছে এতিয়া প্ৰথম কাম হ'ল উৎপাদক বিশ্লেষণ কৰিবলৈ 2x² এটাকে লিখি লব মাইনাস দিব এই 8টোক ভাঙিব বাকিখিনি একে ৰাখিব 8টোক মই একো নিলিখো বেকেটা দি ৰাখি দিলো x বাকিখিনি আকৌ একে ধৰণে লিখি দিব মই কি কৰিম এই 8ৰ জায়গাত ইয়াত কিবা এটা মই বহাম সংখ্যা দুটা বহাম তেতিয়া মোৰ মিডল টাৰ্ম ফিটিং বুলি কোৱা হয় ইয়াক মধ্যপদ বিভাজন কিন্তু আমি উৎপাদক বিশ্লেষণ বুলি কৈ আছো ঠিক আছে আৰু ইয়াৰ মাজত এনেকুৱা এটা সংখ্যা আহিব লাগিব ইয়াৰ মাজত সাইনটো কি হ'ব পজিটিভ আহিব নে নেগেটিভ আহিব হেতু কেনে গম পাম এইটো যেটো থাকে এ প্লাস চিনটো ইয়াটো প্লাসে থাকিব যদি এইখিনি জায়গাত মাইনাস থাকে ইয়াটো মাইনাস হ'ব ইয়াত প্লাস থাকিলে ইয়াটো প্লাসে হ'ব হেতু চাই লব এতিয়া ইয়াত এনেকুৱা দুটা সংখ্যা বহাব লাগিব হেতু কেনে গম পাম হেতু অকমান ইমাজিন কৰিব লাগিব কিছুমান বস্তু কেনে কৰিব সব সদায় ফাৰ্স্ট টাৰ্মটো চাব আৰু লাষ্ট টাৰ্মটো চাব এই দুটা পূৰণ কৰি দিব 6 আৰু 2 হয়নে 2 * 6 কিমান হ'ব 12 হ'ব এতিয়া মোৰ ইয়াৰ ভিতৰত এনেকুৱা দুটা সংখ্যা বহাব লাগে যি দুটা সংখ্যা বহালে মোৰ প্লাস কৰিলে মোৰ 8 ওলাব লাগিব আৰু পূৰণ কৰিলে 12 ওলাব লাগিব এনেকুৱা দুটা সংখ্যা কি আছে যি দুটা প্লাস কৰিলে 8 পূৰণ কৰিলে 2 এনেকুৱা কি হ'ব পাৰে 2 এটোই হৈ যাব 2 6 * 12 আৰু 6 আৰু 2 যোগ কৰিলে 8 হ'ব 2 + 6 হল ইয়াত এটাকে মই বহাই দিও 2 + 6 এটা মোক কি হল চকচোন 2 + 6 কিমান 8 আৰু 6 আৰু 2 পূৰণ কৰিলে 12 একে মই কোৱাটো ওলাইছে তেতিয়া হলে ইয়াত এই দুটাই সোমাই যাব ইয়াৰ পিছত আমি কি কৰিম নেক্সট স্টেপটো ব্ৰেকেটটো খুলি দিম ব্ৰেকেটটো কেনে খুলিম 2x² - এটো মাইনাস আছে 2 ই এবাৰ
ইয়াৰ লগত পূৰণ আৰু এবাৰ ইয়াৰ লগত পূৰণ 2 লগত x পূৰণ কৰিলে কি হ'ব টুৱাইস x হ'ব এফালে কি আছে মাইনাসে প্লাসে মাইনাস এটা কি হ'ব 6x 6x লগত পূৰণ কৰিলে 6x এফালে কি থাকিব প্লাস 6 এনেকে ধৰণে এই স্টেপটো ওলাই যাব এইখিনিতে অকমান ইমাজিন কৰিবলগীয়া কথা আছে এইখিনি স্টেপটো গুছি গলে এইখিনি কৰিবলৈ ইমান প্ৰবলেম নহয় আকৌ কৈছো এই স্টেপটো কেনেকে হল আমি ওপৰৰ 8 টো পাব লাগে আৰু ওপৰ 8 টো কেনেকুৱা ধৰণে পাম এই বেকত যেটো সাইন আছে হেতু সাইন ইয়াত বহাই লম তাৰপিছত প্ৰথমটো আৰু শেষৰটো পূৰণ কৰি চাম কিমান হ'ব 12 তাৰমানে আমি গম পালো যে ইয়াৰ মাজত এনেকুৱা দুটা সংখ্যা ওলাব লাগিব যি দুটা পূৰণ কৰি যোগ কৰিলে এইটো সংখ্যা পাম আৰু তাক পূৰণ কৰিলে কি পাম 12 পাম হেতু মাইন্ডত খটাই লব আৰু হেতু মতে কৰিব কথাটো বাৰে বাৰে ঘূৰাই চাব কি কৈ আছো এতিয়া নেক্সট স্টেপটো হ'ব কি আমাৰ ইয়াক কমন লোৱা কমন কেনেকে লম দিয়া কমন কেনেকে লব লাগে এই দুটা সংখ্যা এতিয়া আমি কমন লব পাৰো এই দুটা সংখ্যা আৰু এই দুটা সংখ্যা ইয়াত চকচোন এই দুটা সংখ্যা মই কমন কি লব পাৰো ইয়াক যদি মই ভাঙি চাও মই হেতু সাইডত দেখাই দিছো কমন কেনেকে লয় 2 into x দুটা আছে x into x আৰু ইয়াত কি আছে 2 মাইনাস আছে 2 into x মানে এটা এই দুটাত কমন মানে সেম সংখ্যা কি আছে 2x আছে ইয়াতো 2x আছে মই 2x দুটা কমন পাইছো যে 2x দুটা বাহিৰলৈ লৈ গুছি আহো 2x তেতিয়া হলে ইয়াত মোৰ থাকি গল কি ইয়াত যদি মই 2x টো যদি উলিয়াই দিও বা 2x মানে আপুনি ভাবিব পাৰে হৰণ কৰা বুলিও ভাবিব পাৰে ইয়াতো হৰণ কৰি দিলে 2x এ ইয়াকো হৰণ কৰিলে যেনিবা তেটা কি পাবো চকচোন 2x কাটিলে কি থাকিলে x থাকিলে ইয়াত x থাকিব ইয়াক কাটিলে কি থাকিলে 1 থাকিলে 2x - 1 এটোৱে আমি ইয়াত পাতি দিও পাৰি যাব ফাৰ্স্ট স্টেপটো মই অলপ ইজিকে বুজাই দিছো x - 1 আমি এটো কেনেকে কৰো ইয়াত ডাইৰেক্ট দেখিলে গম পাও যে ইয়াত 2x আছে না 2x কমন লৈ ললো ইয়াৰ পৰা 2x উলিয়াই দিয়া মাত্ৰ কি থাকিলে দুটা x গুছি স্কয়াৰ গুছি যাব এক্স থাকি গল তাৰছত -1 হৈ গল ইফালে আমাৰ কি হ'ব ইয়াত এনেকুৱা এটা সাইন বহাব লাগে ইয়াত চাব যদি মই মাইনাস বহাও ওপৰটোত প্লাস ওলাব লাগে তাৰ মানে মোৰ ভিতৰটো মাইনাসে ওলাব লাগিব ইয়াত যেটো ওলাইছে ইয়াতো একেটাই ওলাব লাগিব x - 1 ইফালে ইকুৱেল 0 থাকিব এটা ইকুৱেল 0 ইয়াত কি ওলাব x - 1 এ ওলাব ইয়াতে মই এনেকুৱা কি সংখ্যা বহালে মোৰ এইটো মিলি গুছি যায় ওপৰৰ লগত মই যদি এটা চাও 6 যদি বহাও মই 6 টো যদি বহাইটো কি হ'ব চকচোন ওপৰটো মিলিছে নাই ব্ল্যাক পেনে মই মাৰি দিছো 6 গুণ 6 হয়নে 6 - 6x হ'বনে আৰু মাইনাসে প্লাস ঠিক আছে 6 গুণ 6 মিলি গল ওপৰটোৰ লগত ধুনিয়াকে মিলি গৈছে -6x হৈ গল মাইনাসটো আহি গল আৰু মাইনাসে প্লাস হৈ গল 6 1 6 মিলি গল এতিয়া আমাৰ কামটো এইখিনি পাই আৰম্ভ হৈছে ইয়াৰ পৰা ওলাই যাব x ৰ ভ্যালুটো আমি এতিয়া ওলাব পাৰিম ইয়াত চিঙি পিনি এইখিনি তেনেকে কৰিব এইখিনি ইমান ইজি টাইপত কৰি দিছো বস্তুখিনি আপোনালোকৰ কাৰণে এইখিনি বুজি পাই যাব বাকিখিনিটো নেক্সট খিনি মই অলপ ফাষ্ট যাম প্ৰথমটো অকমান টাইম লাগিবই এটা ইয়াৰ পৰা কি পালে উলিয়াই পেলাও দুটা সংখ্যা পাব twice x - 6 ব্ৰেকেটৰ বাহিৰৰ গিটা এবাৰ লিখিব আৰু ব্ৰেকেটৰ ভিতৰৰ গিটা এবাৰ লিখিব x - 1 equal to 0 এতিয়া আমি ইয়াৰ পৰা দুটা বস্তু এক্সট্ৰা কৰি লওঁ ক'ব পাৰো আমি যে twice x - 6 equal to 0 or x - 1 equal to 0 ইয়াৰ পৰা x ৰ ভ্যালুটো এতিয়া ওলাব পাৰিব সব twice x equal to -6 টো সমান চিহ্ন ইটো সাইডে গলে কি হ'ব +6 তো x equal to কি হ'ব দুইটো ইয়াৰ লগত কি হৈছে পূৰণ হৈ আছে এফালে আহিলে কি হ'ব হৰণ হ'ব 6/2 2 এ 6 কাটিব পাৰি 3 বাৰ একে ধৰণে ইয়াকো সব কি কৰিব পাৰি মাইনাস আছে ইফালে গলে প্লাস আমি x ৰ ভ্যালু কেটা পালো এটা 3 এটা 1 এটা তাৰমানে হে দুটাই আমি কি কৈছিলো যে x ৰ ভ্যালু যি দুটা পাম অথনিটোত কৈছিলো যে হে দুটাই আমাৰ হ'ব 0 এতিয়া 0 বুলি আমি কৈছিলো যে ত্ৰিঘাত বহুপদত দুটা 0 থাকে কি থাকে এটা আলফা এটা বিটা ইয়াতে সব আমি এটা ক'ব পাৰো যে এই 3 টো আমি আলফা বুলি ধৰি লব পাৰো ইয়াক আমি আলফা বুলি ধৰি লব পাৰো আৰু ইয়াক আমি বিটা বুলি ধৰি লব পাৰো এটাকে লিখিব পাৰে যে এটাকে এইখিনটা লিখি দিছো তলত হয়তো বৰ্ডটো শো নহবও পাৰে এটাকে 0 দুটা হল আলফা ইকুৱেল টু 3 বিটা ইকুৱেল টু 1 এই দুটাই হল আমাৰ 0 ইয়াৰ পিছত আমাক কোৱেশ্যনত দিব কি আমাক কিন্তু কোৱেশ্যনত 0 দুটা উলাবলৈ নিদিবও পাৰে আমাক দিব কি এই 0 দুটাৰ সম্পৰ্ক উলিয়াব দিব মেইন কথা হৈ গল 0 দুটাৰ সম্পৰ্ক আপোনালোকে আলফা পাই গল বিটা পাই গল নেক্সট আমি সম্পৰ্কটো কেনেকৈ উলিয়াই তাৰ কাৰণে আমি যাম এটা কৰিবলৈ 0 গিটা উলিয়াব শিকাই দিলো যেনেকৈ আছে 0 এনেকৈ উলিয়াব চাব নেক্সট আহি যাব আমাৰ সম্পৰ্কৰ কাৰণে এটা কি আছে ফৰ্মুলা এটা আছে মই এখিনি ক্লিন কৰিছো এই দুটা ৰাখি থৈছো ফৰ্মুলাটো আমাৰ হৈ যাব কি
দ্বিঘাত সমীকৰণটো কি আছিল তাৰ কাৰণে ax² + bx + c = 0 এতিয়া ইয়াত চাব আমাক শূন্য উলিয়াব দিছিলে নহয় শূন্যকেইটা এতেকে প্ৰথম কথা হ'ল আমাৰ দ্বিঘাত বহুপদৰ শূন্য কি কি এটা আলফা আৰু এটা বিটা এহেত দুটাৰ কি কৈছে সম্পৰ্ক শূন্যবোৰৰ সম্পৰ্ক হ'ল শূন্যবোৰৰ সম্পৰ্ক দুটাই থাকিব এটা কি থাকিব শূন্যবোৰৰ সম্পৰ্ক এটা যোগফল আৰু এটা পূৰণফল হেতু কৰিলে আপোনালোকৰ আনসাৰ ওলাই যাব প্ৰথম লিখি লব শূন্যবোৰৰ যোগফল শূন্যবোৰৰ যোগফল মানে কি মোৰ শূন্য কি আছে এটা আলফা এটা বিটা আলফা যোগফল মানে আলফা + বিটা = ফৰ্মুলা এটা পৰা আহিব কি -b/a আৰু তেনেকে ধৰণে শূন্যবোৰৰ ৰিলেচন আৰু এটা আছে পূৰণফল তাক আমি কি বুলি কওঁ আলফা * বিটা = c/a এই দুটা ফৰ্মুলা যদি আমি পাতি দিও আমাৰ কমপ্লিট সেম ওলাই যাব আমি এটা নেক্সট এটো স্টেপকে কৰিম ইয়াক আমি আগৰ গিটা শূন্য উলিয়াই থোৱা আছে নহয় শূন্যকিটা উলিয়াম আৰু হিফালৰ পাৰ্টটো পাইছনে নাই সত্যাপন কৰিম কিতাপত আছে চাগে নেক্সট আমি চাম এতিয়া কি আছে আমি এতিয়া কৰো শূন্য দুটাৰ সমষ্টি অথনি ক্যালকুলেশনটো যেটো কৰিছিল অথনি एग्जांपल যেটো কৰি আছিল एग्जांपलটোকে কৰিম শূন্যবোৰ আমাক উলিয়াব দিছে যে সম্পৰ্ক শূন্যবোৰ সম্পৰ্ক উলিয়াব দিলে আমি এটা গম পাইলো আলফা + বিটা শূন্য লিখি লব শূন্যবোৰৰ যোগফল কি হ'ব আলফা যোগফল = আমি জানো ন আলফা + বিটা নহয় জানো আলফা মানটো কিমান পাইছিলো 3 পাইছিলো এফালে সব আলফা মানটো 3 দেখিছে আলফা মান 3 প্লাস বিটা মান কিমান পাইছিলা 1 = কিমান 4 নহয় জানো তেতিয়া হলে আৰু এটা সেকশন সত্যাপন যদি কৰা ধৰণত চাব যায় আপুনি আগৰত কি আছিল -b/a ঠিক আছে আমি এটাকে সত্যাপন = আলফা + বিটা = -b/a আছিল এতিয়া আলফা + বিটাটো আমি বাৰ 4 পালো ঠিক আছে এটো ৰাখি থক -b/a টো কি আছিল এতিয়া আমি কৈ আছো কবা এই ফৰ্মুলাটো বা আমি কৈ থকা নাই জানো এই ফৰ্মুলাটো বা কৈ আছো তেন্তে সকচোন 2x² - 8x + 6 ইয়াত আমাৰ ফৰ্মুলাটো কেনেকুৱা ধৰণৰ আছে ax² এই দুইটো a ভ্যালু হয় না আৰু b ভ্যালু কিমান ইয়াত লিখি লব পাৰে a = 2 b = -8 c = 6 এতিয়া হলে ইয়াত আনি পিনে আপুনি বহাই দিয়কচোন 8 b মানটো কিমান হ'ব -8 আৰু ইয়াত অলৰেডি মোৰ ফৰ্মুলা পা -8 টো আছে -8 আৰু এটো ফৰ্মুলা মাইনাস a মানটো কিমান 2 মাইনাসে কি হ'ব প্লাস হৈ যাব 2 4 গুণাত ইকুৱেল টু কিমান হ'ব 4 দেখা পালে নে এটো সাইডৰ লগত a সাইডটো সেম একে এটা সংখ্যা ওলাইছে তাৰ মানে এটো আমি সত্যাপন কৰা হৈ গল একে ধৰণে আপুনি আলফা * বিটাটো বহাই চাব পাৰে আলফা মান কিমান আছিল 3 আছিল এফালে 3 আছিল আলফা মান এখিনিটা মই কৈ দেখাইছো আলফা * বিটা = c/a মাইনাসটো নাথাকে হা c/a তা আলফা মান কিমান 3 * 1 = কিমান 3 হ'ব তো c মান কিমান c মান 6 c মান আছিল 6 আৰু a মান কিমান 2 ইয়াক কাটলে কিমান পাম 2 3 যা মানে ইকুৱেল 3 3 = 3 এটো সত্যাপন হৈ গল মই তেনেকৈ দেখাই দিলো আপোনালোকক আহিব কি পৰীক্ষাত সত্যাপন কৰাটো হয়তো নাহিবও পাৰে আপোনালোকক উলিয়াব আহিব যে শূন্যবোৰৰ যোগফল উলিয়াব আহিব আৰু শূন্যবোৰৰ পূৰণফল উলিয়াব আহিব এটো অকমান দীঘলকে কৈ দিছো কিহকনো আপোনালোকে যাতে বস্তুখিনি বুজি পায় এটো কাৰণে দীঘল হৈ গৈছে অলপমান নেক্সট কেটা অংক দুটামান কৰিম তাত আপোনালোকৰ পুৰা ফুল ক্লিয়াৰ হৈ যাব সেইখিনি ঠিক আছে থ্যাংক ইউ